মিত্ৰতাৰ কথা এতিয়াই ক'ব নোৱাৰে কংগ্ৰেছে। এতিয়াও বাকী আলোচনাৰ। আমি PAC ভিতৰত বহুতখিনি কথা আমি পাতিছোঁ। কিছুমান কথা আমি পৰৱৰ্তী সময়ত আৰু আনুষ্ঠানিকভাৱে আলোচনা কৰাৰ পিছতে আমি জনাব পাৰিম। বিৰোধী ঐক্য বিচাৰেনে গৌৰৱ গগৈয়ে? 2024 মিত্ৰতা হ'লে কিমান আসন বিৰোধীক এৰি দিব বিচাৰিব গৌৰৱ গগৈয়ে? আসন লৈ মই নাভাবোঁ যে আসন লৈ আমি কেমেৰাৰ সন্মুখত বা মিডিয়াৰ যোগেদি আমি আলোচনা কৰিম। আমি আলোচনাৰ কাৰণে আমাৰ এটা কংগ্ৰেছ এটা বৃহত্তৰ দল, আমাৰ মন বহল, আমাৰ হৃদয় বহল। বিৰোধী ঐক্যক লৈ এইবাৰ মুখ খুলিছে সাংসদ গৌৰৱ গগৈয়ে। ইতিমধ্যে গৌৰৱ গগৈৰ বাবেই বিৰোধী ঐক্যত জতি পৰা বুলি দাবী কৰি আহিছে বিৰোধীয়ে। তাৰ বাবে অখিল গগৈৰ কঠোৰ সমালোচনাৰো সন্মুখীন হৈছিল গৌৰৱ গগৈ। কিন্তু এইবাৰ বিৰোধী ঐক্যক লৈ গৌৰৱ গগৈয়ে কৰা কৌশলী মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। আমি এলায়েন্স আমি মহাৰাষ্ট্ৰত কৰিছোঁ, আমি এলায়েন্স আমি ইয়াৰ পূৰ্বে আমি BPF লগত কৰিছোঁ, আমি লোকসভাত আমি এলায়েন্সত আমি এটা চিট এৰি দিলোঁ। তো আমাৰ মন বহল, আমাৰ হৃদয় বহল, কিন্তু আলোচনা আমি কেমেৰাৰ সন্মুখত আমি আলোচনা নকৰোঁ। কি হ'ব বিৰোধী ঐক্যৰ ভৱিষ্যত? অসম সন্মিলিত মৰ্চাৰ দাবী, বিজেপিক পৰাভূত কৰিবলৈ লাগিবই বিৰোধী ঐক্যমঞ্চ। যিবিলাকে সঁচাকৈ বিজেপিক পৰাভূত কৰিব খোজে সকলো ৰাজনৈতিক দলক মই আহ্বান জনাইছোঁ যে পঞ্চায়ত নিৰ্বাচনটো আমি একেলগে খেলিব লাগে আৰু 2026 নিৰ্বাচনৰ কাৰণে আধাৰ ৰূপে একতাৰ ঐক্যমঞ্চৰ আধাৰ ৰূপে পঞ্চায়ত নিৰ্বাচনক আমি ব্যৱহাৰ কৰিব লাগে। ভূপেন বৰায়ো ইতিমধ্যে দিছে একেই ইংগিত, আকৌ একত্ৰিত হ'ব বিৰোধী। লিলিত আকৌ বহিলেই বিজেপি হিলিব। লিলিত যেতিয়া আকৌ চব বহিম তেতিয়াই বিজেপি হিলিব। কিন্তু কি বিচাৰে গৌৰৱ গগৈয়ে? গৌৰৱ গগৈৰ মতে বিৰোধী ঐক্যক লৈ আলোচনা হৈছে দলটোৰ ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ বৈঠকত। বিৰোধী ঐক্যক লৈ প্ৰদেশ কংগ্ৰেছৰ মতামত জনোৱা হৈছে তত্ত্বাৱধায়কক। কিন্তু এতিয়াও বাকী আছে আলোচনাৰ। চাওক, আমাৰ এইটো প্ৰদেশ কংগ্ৰেছৰ আমাৰ PAC মিটিং হৈছে। আমি PAC মিটিঙত আমি কিছুমান কথা আমি আলোচনা কৰিছোঁ। আমি সেই আলোচনাৰ যোগেদি আমি নিখিল ভাৰত কংগ্ৰেছ কমিটি তত্ত্বাৱধায়কক আমি জনাইছোঁ। কংগ্ৰেছৰ প্ৰত্যেক নীতি আমাৰ তত্ত্বাৱধায়ক আমাৰ AICC নেতৃত্বত আমাক পৰামৰ্শ দিয়ে, উপ নিৰ্বাচন সম্পৰ্কে হওক বা পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে হওক। আমি PAC ভিতৰত বহুতখিনি কথা আমি পাতিছোঁ। কিছুমান কথা আমি পৰৱৰ্তী সময়ত আৰু আনুষ্ঠানিকভাৱে আলোচনা কৰাৰ পিছতে আমি জনাব পাৰিম। উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে 100খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি বাকী 26খন আসনহে মিত্ৰ দলৰ বাবে এৰি দিবলৈ ওলোৱা কাৰ্যক কঠোৰ সমালোচনা কৰিছিল বিৰোধী মিত্ৰ দলকেইটাই। সেই প্ৰসংগক লৈও কৌশলী মন্তব্য গৌৰৱ গগৈৰ। কংগ্ৰেছ ডাঙৰ দল, কংগ্ৰেছৰ ডাঙৰ মন। লোকসভাতো এখন আসন এৰি দিছিল কংগ্ৰেছে। আসন লৈ মই নাভাবোঁ যে আসন লৈ আমি কেমেৰাৰ সন্মুখত বা মিডিয়াৰ যোগেদি আমি আলোচনা কৰিম। আমি আলোচনাৰ কাৰণে আমাৰ এটা কংগ্ৰেছ এটা বৃহত্তৰ দল, আমাৰ মন বহল, আমাৰ হৃদয় বহল। আমি এলায়েন্স আমি মহাৰাষ্ট্ৰত কৰিছোঁ, আমি এলায়েন্স আমি ইয়াৰ পূৰ্বে আমি BPF লগত কৰিছোঁ, আমি লোকসভাত আমি এলায়েন্সত আমি এটা চিট এৰি দিলোঁ। তো আমাৰ মন বহল, আমাৰ হৃদয় বহল, কিন্তু আলোচনা আমি কেমেৰাৰ সন্মুখত আমি আলোচনা নকৰোঁ। শেহতীয়া উপ নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘাতৰ সূত্ৰপাত ঘটিছিল বিৰোধীত। বিৰোধী ঐক্যৰ সংগ ত্যাগ কৰি আঁতৰি গৈছিল কংগ্ৰেছ। তাৰ বাবে বিৰোধীয়ে জগৰীয়া কৰিছিল মুখ্যতঃ গৌৰৱ গগৈ। সেই সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। এই কথা নিৰ্বাচনৰ সময়ত চলি আছিল। নিৰ্বাচনৰ যেতিয়া ফলাফল ওলাই গ'ল বহুতখিনি কথা সলনি হ'ল। তাৰ পৰৱৰ্তী সময়ত যিখিনি কথা ক'লে সেইখিনি আপুনি নক'লে। আমাৰ যিসকলৰ নাম ল'লে তেওঁলোকৰ পৰাই মই শুনিছোঁ যে এতিয়া তেওঁলোকে কংগ্ৰেছৰ দলৰ নেতাসকলক সমালোচনা নকৰে। এইখিনি কথা আপুনি কিয় নক'লে? নিজৰ কথাত ক'ব লাগিছিল মই ভাবোঁ। যেতিয়া তেওঁলোকে এতিয়া নকয় তেতিয়া আমি কোৱাৰ প্ৰয়োজনো নাই। আমি সকলোৱে এতিয়া লাহে লাহে নিৰ্বাচন সময়ত আমি সকলোৱে গৰম হোৱাটো স্বাভাৱিক। নিৰ্বাচন শেষ হ'ল, আমি সকলোৱে এতিয়া ঠাণ্ডা মগজেৰে আমি আগবাঢ়ি যাম। বিৰোধী ঐক্যক লৈ মত অৱশ্যে স্পষ্ট নহ'ল গৌৰৱ গগৈৰ ভাষ্যত। বিৰোধী ঐক্যক লৈ গৌৰৱ গগৈৰ ভৱিষ্যতৰ ভূমিকা নিঃসন্দেহে লক্ষণীয় হ'ব।